এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আহি গ'ল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ তাৰিখ। কিমান তাৰিখে ৰিজাল্ট দিব, কেইটা বজাত দিব, গোটেইখিনি ডিটেইলছত পাব। অফিচিয়েল আপডেট হৈ একেবাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক। ইয়াতে প্ৰথম কথা, ৰণোজ পেগু আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতে আমাৰ পোষ্ট কৰিছে, আই এম প্লিজ টু ইনফৰ্ম ডেট দ্য হায়াৰ ছেকেণ্ডাৰী 2025 চনৰ ৰিজাল্ট আৰ্ট ছায়েন্স কমাৰ্চ 30 এপ্ৰিল 9টা বজাত ৰাতিপুৱা আপোনালোকৰ ৰিজাল্ট পাব। দ্য ASEB উইল ইছ্যু অফিচিয়েল নটিফিকেশ্যন। আপোনালোকৰ আহি গৈছে আৰু ৱেবছাইটত পাই যাব। টোটেল আছিল প্ৰায় 3,02,420 জন ষ্টুডেণ্ট এপিয়াৰ ফৰ দ্য HS এক্সামিনেশ্যন। এতিয়া আপোনালোকে ইয়াতে দেখিছে 9 বজাত ঘোষণা হ'ব ৰাতিপুৱা আৰু প্ৰায় 3,02,420 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। গতিকে অহাকালি 30 তাৰিখ এপ্ৰিল মাহৰ অহাকালি 9টা বজাত আপোনালোকে AHSEB ৱেবছাইটত আপোনালোকে আছাম হায়াৰ ছেকেণ্ডাৰীৰ যিটো ৱেবছাইট আছে তাত পাই যাব ৰিজাল্ট। সকলোৱে শ্বেয়াৰ কৰি দিব। বহুত গুড নিউজ হয় এইটো এটা। ফাইনেলি ইলেকশ্যনো আহিছে, ইফালে ৰিজাল্টটো ঘোষণা কৰিলে কোনো পলম নকৰাকৈ। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ, থেংক ইউ, জয় হিন্দ।